নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ আগত এখন বিশেষ থালি দেখাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। মই স্কুলৰ পৰা আহি ঘৰ পাই বোৱাৰীজনীয়ে ক'লে যে মই আজি টোপোলা ভাতৰ ব্যৱস্থা কৰি থৈছোঁ। মই বোলো কি টোপোলা ভাত? তাৰপাছতহে গম পাইছোঁ যে তেওঁলোকৰ যি মিচিং সম্প্ৰদায়ৰ বৰা চাউল তৰা পাতত দি ৰান্ধে এই টোপোলা ভাত, আৰু দুপৰীয়া আহাৰৰ কাৰণে তাই সেইখিনি যোগাৰ কৰিলে। দেখি ভাল লাগিলে। তেওঁলোকে মিচিং সম্প্ৰদায়ত যিহেতু টোপোলা ভাত বহুত গুৰুত্ব দিয়ে। তেওঁলোকৰ আলি আই লৃগাঙতে এই টোপোলা ভাত সকলো মিচিং সম্প্ৰদায়ৰ মানুহে খায়েই, আৰু আজি তাই সেইখিনি ব্যৱস্থা কৰি থৈছে। বুলিবলৈকে এতিয়া কি ৰছী ইয়াত কি তৰা পাতেৰে বনালো নেকি? তৰা পাত নহয়, কলপাতেৰে বনাইছোঁ মা। তৰা পাত নাপালো যে কলপাততে হেৰি কৰি বনালা ন? বা বেলেগ পেকিং দিছা দেই। এইটো এই ক'লা বৰা চাউল আছিলে যে সেয়া বৰা চাউলে বনাইছা ন? ভাল লাগিব চাগে খাই। আৰু এয়া কি বনালা? দালি আৰু এয়া মাংস, আৰু এয়া হ'ল আলু বুট আৰু ৰঙালাও ভাজি, আলু পিটিকা, টেঙা, টেষ্টি লাগিব চাগে খাই ন? আমি খালো, বহুত টেষ্টি লাগিলে। তোমালোকে খালা? মই তাকে বোলো ভালো লাগিছে এনেকুৱা টোপোলা ভাতৰ কথা। মই সেইদিনা আমাৰ 3য় শ্ৰেণীৰ ক্লাছ এটাত বুজাইছিলোঁ দেই এই পাঠটো। তোমালোকৰ মিচিং সম্প্ৰদায়ৰ এই আলি আই লৃগাঙত যে টোপোলা ভাত এনেকৈ খোৱাটো বিশেষত্ব, সেই বিশেষত্বটোৰ কথা মই ল'ৰা ছোৱালীবিলাকক বুজাইছিলোঁ। সিহঁতক কৈছোঁ যে তেওঁলোকে এইটো খায়, আৰু খায়ো বহুত ভাল লাগে। আমি বৰা চাউল খাওঁ, কিন্তু এনেকৈ টোপোলা কৰি বনাই নাখাওঁ। হয় চেৰা দি খাওঁ, নহয় চুঙা চাউল বনাই খাওঁ। তাৰপাছতে তেহেঁতক বুজাই দিছোঁ, আৰু সিহঁতি সুধিছে মোক, মেডাম এই টোপোলা ভাতনো কি? মই বোলো এনেকৈ বৰা চাউল তিয়াই ৰাখে, তাৰপৰা তেওঁলোকে ৰাতি হওক বা দিনত হওক আৰু তৰা পাত দি পিনি এনেকৈ টোপোলা কৰি বনাই কাৰণেই টোপোলা ভাত বুলি কোৱা হয়। তাৰপাছতে সেই কৈছোঁ ন, তেতিয়া বুজাই থাকোঁতে অকণমান লোভো লাগি আছিলে। মই বোলো আমাৰ ক'ব লাগিব কেতিয়াবা বনাবলৈ। তাৰপাছত আজি দেখিলোঁ, মই গম নোপোৱাকৈ তুমি এইখিনি ৰেডি কৰি থৈছা, ভালেই লাগিছে। ছাৰপ্ৰাইজ দিবলৈ ব্যৱস্থা কৰিলা ন? এনেকৈ মাজে মাজে তোমালোকৰ যিটো পৰম্পৰা এইবোৰ খুৱাই থাকিবা আৰু ছাৰপ্ৰাইজ দি ভালেই লাগিব চাগে। এনেও বৰা ভাত ভালেই লাগে, আৰু ক'লা চাউলৰ বৰা ভাতটোতো আৰু ভাল ন? হেৰি নহয়, মিঠা হয়। টেষ্টি হৈছে দেই। মাংস ধুনীয়া বনাইছা নহয়? মাংস আৰু বৰা চাউল মাংসৰ লগত খাই বেছি ভাল লাগে ন? গাখীৰে খোৱাতকৈ। গাখীৰে খালে আমুৱাই। বহুত ভাল লাগিছে। ধন্যবাদ থাকিল।